হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। মই পুনৰ এটা নতুন ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় ৰাতিপুৱা হৈ আছে। ৰাতিপুৱাই মই পূৰা ৰেডি হৈছোঁ কাপোৰ পিন্ধি, কাৰণ আজি এটা বহুত ধুনীয়া ইভেণ্ট হ'বলৈ গৈ আছে, বহুত ধুনীয়া এটা ভ্লগ হ'বলৈ গৈ আছে। কাৰণ আমাৰ বেটছটোৱে আজি প্ৰায় জানুৱাৰীত গৈছিলোঁ লাষ্ট পিকনিক ভূটান চকী, আৰু তাৰপিছত আজি পুনৰ এটা নতুন ঠাইলৈ যাবলৈ ওলাইছোঁ, এটা পিকনিক বুলি, আমাৰ বেটছ পিকনিক বুলি। ক'তনো যাম, কিনো কৰিম, সকলোবোৰ দেখুৱাম এইটো ভিডিঅ'ত, শেষলৈকে চাই থাকিব। পূৰা এনজয় কৰিম, আপোনালোকে এনজয় কৰিব। এতিয়া মই আছোঁ আমাৰ ফকৰদিন আলি মিটিং যি বইজ হোষ্টেল, সেই বইজ হোষ্টেলৰ ওপৰতে আছোঁ মই, ছাতৰ ওপৰত, আৰু তলত আমাৰ বাছ আহি ৰেডি হৈছে। সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভ্লগ আমাৰ বেটছ পিকনিক ভ্লগ টু চিৰাং ডিষ্ট্ৰিক্ট। জেগাটো মই কম লাহে লাহে আপোনালোকে চালে গম পাব, ঠাইটো কি বা থাম্বনেল চাই গম পাইছে চাগে। সেয়া হৈছে চিৰাং ডিষ্ট্ৰিক্টত থকা এটি অতি সৌন্দৰ্যপূৰ্ণ ঠাই। সেয়া হৈছে কলামাটি। আমি বগা মাটি, ৰঙা মাটি শুনি আছোঁ, কিন্তু কলামাটি আপোনালোকে চাগে শুনা নাই। এটা ধুনীয়া এক্সপ্ল'ৰ কৰিব লগা ঠাই, তালৈকে গৈ আছোঁ। কলামাটি আপোনালোকক দেখুৱাম কেনেকুৱা কি, কেনেকৈনো গ'লোঁ, কি কৰিলোঁ, সকলোবোৰ দেখুৱাম। এতিয়া বলক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগে এটা কথা কৈ লওঁ যে যদি আপোনালোকে মোৰ চেনেলটো নতুন আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্টখিনিতো কৰিবই। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ বেটছ পিকনিক ভ্লগ টু চিৰাং ডিষ্ট্ৰিক্ট কালামাটি। লেটছ গ'। এয়া আমি সকলোৱে বস্তু বাহিনীৰ সৈতে আমাৰ হোষ্টেলৰ সন্মুখত আমি যাবলৈ ৰেডি। আমাৰ বাছ আহি পাইছে। আমাৰ দেখিবলৈ পাইছে দুটা ছাউণ্ড ছিষ্টেম, যিহেতু আমাৰ দুখন বাছ আছে, দুখন বাছ লৈ যাম। সেইকাৰণে আমি এখন বাছত এটা ছাউণ্ড ছিষ্টেম বা যি ছাউণ্ড বক্স এয়া সোমাই আছোঁ উইথ বেটাৰী। আৰু এয়া হৈছে আমাৰ ব্ৰেকফাষ্ট আইটেম। আমি যেতিয়া ব্ৰেকফাষ্ট খাম তেতিয়া আপোনালোকক দেখুৱাম কিনো আছে। এয়া বাহিৰত ৰখা আছে, এয়া সোমোৱা নাই, এতিয়া সোমাব লাগিব। আৰু যিহেতু আমি আমাৰ লাঞ্চটো তাত বনাই খাম, আমাৰ ৰান্ধনীয়ে তাত বনাব, আমি ৰান্ধনী লৈ লৈছোঁ। সেয়েহে আমি আমাৰ লগত চিলিণ্ডাৰ বা চোলা এইবিলাক সকলোবোৰ লৈ লৈছোঁ, আৰু প্ৰায় দুটা ৰান্ধনী লৈছোঁ, এটা ৰান্ধনী আৰু এটা জগালি। আৰু তাত আমি বস্তুবিলাক বনাম, ক'তনো কি কৰিম সকলোবোৰ চাই থাকিব, তেতিয়া ভিডিঅ'টো সকলো সম্পূৰ্ণ গম পাব। এয়া আমি পূৰা একদম বস্তু বাহিনীবিলাক উঠাই আছোঁ বাছত, আৰু কিছুমানে উঠিলে বাছত। এয়া দৃশ্য আমাৰ বইজ হোষ্টেলৰ সন্মুখৰ ফাৰ্মাচী এইচ। আমি যাবলৈ ৰেডি। আৰু আপোনালোকে মোৰ প্ৰায়ভাগ ভিডিঅ' দেখাৰ দৰে এয়া হৈছে আমাৰ ফকৰদিন আলি মেডিকেল কলেজ। এইখন আপোনালোকে মোৰ প্ৰায়ভাগ ভিডিঅ' দেখিবলৈ পায়। এইখন হৈছে আমাৰ কলেজ, আৰু ফ্ৰণ্টত হৈছে এখন আমাৰ কেঞ্চাৰ হস্পিটেল, আৰু এই আমাৰ কলেজ আৰু হস্পিটেলখন একেলগে। আৰু এইফালে আমাৰ যিহেতু মেইন গেটখনেৰে আমি বাহিৰলৈ ওলাই যাম আমাৰ যি ডেষ্টিনেশ্যন পইণ্ট তালৈ। আৰু আমি প্ৰায় ডেন্স গানেৰে সৈতে এনজয় কৰি প্ৰায় আহি পালোঁ আমি বেকী ব্ৰিজ, আৰু হৈছে বেকী নদী। আমি বেকী নদীৰ ওপৰেৰে গৈ আছোঁ, আৰু আমি যিহেতু বৰপেটাৰ পৰা বঙাইগাঁৱলৈ গৈ আছোঁ, সেই অভয়াপুৰী হৈ, সেয়েহে আমাৰ এইটো ৰাস্তাৰে গৈ আছোঁ। আৰু এয়া আমাৰ ব্ৰেকফাষ্টৰ টাইম হৈ গ'ল। আৰু ব্ৰেকফাষ্টত আমাৰ কি আছে আপোনালোকক দেখাম বুলি কৈছিলোঁ। সেয়া হৈছে ব্ৰেড আছে, জেম আছে, তাৰপিছত মালভোগ কল আছে, আৰু এটা জুচ আছে, মেংগ' জুচ। আমি ব্ৰেকফাষ্টটো কৰিলোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া কল বিতৰণ হৈ আছে, কলৰ বিতৰণ। আৰু আমি এনেদৰে গৈ আছোঁ। আমি গৈ প্ৰায় আমি বঙাইগাঁও পাম, আৰু কাৰণ আমি যিহেতু বৰপেটাৰ পৰা গৈ আছোঁ, অভয়াপুৰী হৈ আমি বঙাইগাঁও যাব লাগিব, আৰু বঙাইগাঁৱৰ পিনেৰে আমি চিৰাং ডিষ্ট্ৰিক্ট যাম। যিহেতু আমাৰ যি ডেষ্টিনেশ্যন পইণ্ট সেয়া আছে কলামাটি, আৰু কলামাটি ক'ত আছে, চিৰাং ডিষ্ট্ৰিক্টত আছে। তো চিৰাং ডিষ্ট্ৰিক্ট যাবলৈ হ'লে আমি বঙাইগাঁৱৰ পিনেৰে গৈ আছোঁ, আৰু আমাক ড্ৰাইভাৰে সেই শ্বৰ্ট কাটিং ৰাস্তাৰে লৈ গৈ আছে, কিন্তু কিমান শ্বৰ্ট আমি নাজানো, কিন্তু এতিয়ালৈ যি ৰাস্তা পাইছোঁ সেই ৰাস্তা বহুত ধুনীয়া হয়। আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিঅ'ত, বহুত ধুনীয়া ৰাস্তা হয়, যিটো আমাৰ বৰপেটাৰ পৰা বঙাইগাঁও বা গোৱালপাৰা যোৱা ৰাস্তা। সেই ৰাস্তাটো বহুত ধুনীয়াকৈ বনাইছে, পূৰা বহল 4 লেন ৰাস্তাটো, আৰু বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা দৃশ্য, ধুনীয়া পাহাৰ, খেতি পথাৰ আপোনালোকে দেখি আছে। আৰু আমি আহি প্ৰায় বঙাইগাঁও পাই গ'লোঁ। এখন দেখিবলৈ পাইছে ধুনীয়া অভাৰব্ৰিজ বনাইছে, নতুনেই হৈ দেখাতটো নতুন যেনে লাগিছে, বহুত ধুনীয়াকৈ বনাইছে। আৰু আমি আমাৰ যাত্ৰা অব্যাহত আছে, চাই থাকক। আৰু এয়া
আমি আহি এটা বেয়া ৰাস্তা পালোঁ, মানে খুব বহুত বেয়া ৰাস্তা, কাৰণ যিহেতু ৰাস্তাটো চাগে বনাই আছে সেইকাৰণে বহুত ধূলি আছে। ৰাস্তাটো বহুত বেছি ধূলি, অসহ্যজনক ধূলি। একদম আমি পূৰা বাছৰ সকলো খিৰিকী মাৰি দিব লগা হৈছে। এইফালে বহুত বেছি গৰম, অলপ কষ্ট হৈছে। আৰু এই ৰাস্তাটো প্ৰায় 15 পৰা 20 কিলোমিটাৰ আমি এনেকুৱা ৰাস্তাৰে যাব লাগিব, আৰু বাছখনে স্পীড দিব পৰা নাই যিহেতু ৰাস্তা বেয়া। আৰু ৰাস্তাটো নতুনকৈ নিৰ্মাণ হৈ আছে, আৰু যদি আপোনালোকে যদি প্ৰায় আৰু 1 বছৰৰ পিছত আহে তেতিয়াহ'লে চাগে ভাল ৰাস্তা হৈ যাব এইটো। আৰু বহু সময়ৰ অন্তত আমি বেয়া ৰাস্তাৰে আহি এটা ভাল ৰাস্তা পালোঁ, আৰু এইখন ধুনীয়া বজাৰো দেখিবলৈ পালোঁ। এখন বহুত ডাঙৰ এখন বজাৰ আছে। আপোনালোকে পিকনিকলৈ আহিলে ইয়াৰ পৰা বজাৰ কৰি লৈ যাব পাৰিব। এনেকুৱা ধুনীয়া এখন বজাৰ আছে ইয়াত। একচুৱেলি আমাৰ ৰাস্তা অলপ ফুল হৈ গ'ল, তাৰপিছত ইফালে গুচি আহিলোঁ। ইফালে ৰাস্তা আৰু নাই, বহুত মানে জংঘল আছে। বাছ নাযাব বুলি কৈছে, BSF সুধিলোঁ আমি। এতিয়া আমি ৰাস্তা চেঞ্জ কৰি যাই আছোঁ ঘূৰি পেলাই। গাইজ দেখিবলৈ পাইছে আমাৰ কিমান বেয়া অৱস্থা হৈছে। এনেকুৱা জংঘলৰ মাজত ৰাস্তাৰে গৈ আছোঁ আমি, কি একদম চুনচান ৰাস্তা। এই আমাৰ পিকনিক স্পট, কি বা পিকনিক স্পট চালোঁ আমি নাজানো, বাট আমি গম পোৱা নাই, কোনে আগতে অহাও নাই। এনেকুৱা পিকনিক স্পট বহুত ৰেয়াৰ হয়, আৰু মানে ইমান ভাল লগা নাই জেগাটো, মানে বহুত জংঘল। আৰু বা কিমান দূৰ যাব লাগে, BSF সুধিলোঁ, BSF জোৱানে কৈছে আমাক SSB আমি সুধিলোঁ, তেখেতসকলে কৈছে যে আমি প্ৰায় 3 কিলোমিটাৰ যাব লাগিব এইটো ৰাস্তাৰে। আমাৰ মানে অৱস্থাটো বহুত বেয়া, আমাৰ ৰাস্তা ভুল হৈছে, তাৰপিছত বহুত বেয়া ৰাস্তা আপোনালোকক দেখাইছোঁ মই। ৰাস্তা মানে সঠিক ৰাস্তা নাই, আমি জংঘলৰ মাজে ৰাস্তা আছে বনোৱা আছে, সৰু গাড়ী যোৱা সেই ৰাস্তাৰে আমাৰ বাছ যাই আছে, নাজানো আৰু কি হয়। আপোনালোকক দেখাই দিছোঁ মই বেক কেমেৰাৰে কেনেকুৱা ৰাস্তা। বহুত এনে আগৰ পৰা বহুত বেয়া ৰাস্তা আছে, দেখাইছোঁ পৰা ভাগৰুৱা অৱস্থা দেখিবলৈ পাইছে, ধূলি বালি। এতিয়া জংঘলৰ মাজে গৈ আছোঁ। এনেদৰে আমি জংঘলৰ মাজৰ মানে সৰু ৰাস্তাটোৰে, গাড়ী যোৱা ৰাস্তাটোৰে আমি বহুত দূৰেই আহিলোঁ। কিন্তু এতিয়ালৈকে আমি একো বিচাৰি পোৱা নাই। প্ৰায় বহুত দূৰ আহিলোঁ। আৰু কি ফৰেষ্ট, এখন কিবা ফৰেষ্টে হ'ব, ফৰেষ্টৰ মাজে আমি আহি আছোঁ। এই ফৰেষ্টৰ গাড়ী অহা লিড বনাই আছে, আৰু সেয়ে আমাৰ বাছ আহি আছোঁ। অফ ৰ'ডিঙৰ দৰে বাছ আমাক লৈ আহিছে, আৰু বহুত মানে হাতীৰ যি গু সেয়া দেখিবলৈ পাইছোঁ। চাগে ইয়াত বহুত হাতী আহে, ভাগ্য ভাল আমাক হাতীয়ে পোৱা নাই এতিয়ালৈকে। চাই থাককচোন। একচুৱেলি আমাৰ অৱস্থাটো বহুত বেয়া হৈছে, কাৰণ আমাৰ নেটৱৰ্কো নাই, মোবাইলত নেটৱৰ্কো নাই, আৰু ৰাস্তাও হেৰাই গৈছোঁ। আমি কি পাওঁ নাজানো, পূৰা এটা একদম এডভেঞ্চাৰ টাইপ হৈ আছে আমাৰ লাইফৰ। কাৰণ আমি বহুত ষ্টুডেণ্ট আহিছোঁ, প্ৰায় 70+ ষ্টুডেণ্ট, প্ৰায় 2খন আল্ট্ৰা বাছ লৈ আহিছোঁ, কিন্তু আমাৰ ৰাস্তা একদম হেৰাই গৈছোঁ আমি। আৰু এতিয়া কি নেটৱৰ্কো পোৱা নাই, আমি জংঘলৰ মাজে গৈছোঁ। আহি ইয়াতে ঠাইটো পাই গ'লোঁ, কিন্তু আমি যি দেখিছিলোঁ বা যি মানে ফটো বা ভিডিঅ'ত ইউটিউবৰ ভ্লগত চাইছিলোঁ, সেয়া একদম বেলেগহে দেখিলোঁ। আহি পূৰা কণ্ট্ৰা ইণ্ডিকেটেড, আমাৰ ভিজুৱেলটো পূৰা ওলোটা হৈ গ'ল। কাৰণ ইয়াত আমি এটা নদী দেখা নাই, আৰু যি নদীটো দেখিছোঁ সেয়া পূৰা শুকান নদী। অনলি ইয়াত শিল আৰু বালি আছে, আৰু পাহাৰো বহুত দূৰত আছে। কিন্তু চাগে আমি যিটো দেখিছিলোঁ কলা মাটি, সেইটো চাগে এইটো পিকনিক স্পট নহয়। আমাৰ চাগে কিবা ভুল হৈ গ'ল, বা চাই লওঁ আমি বাছখন কিমান দূৰলৈকেনো যায়। বাছখন লৈ গৈ আছে ইয়াৰ লিটে এইবিলাক চাগে কিবা ট্ৰেক্টৰ বা ডাম্পাৰৰ এই লিড হয়, সেইফালে আমাৰ বাছখন যাই আছে। আৰু ইয়াত বহুত হাতীৰ গৈ দেখিবলৈ পাইছোঁ, চাগে বহুত হাতীৰ বিচৰিত হয় এই ঠাইৰে। চাওঁনো কি পাওঁ আগলৈকে। আমি এতিয়া বাছখন ৰখাই দিলে চাওঁ, অলপ নামি চাওঁ। আমি আহি পেলাই ইয়াত নামিলোঁ, কিন্তু আমাৰ অৱস্থা বেয়া, কাৰণ ইয়াত পানী চানী একো নাই। আমি সকলোবোৰ নামি চাই আছোঁ পানী ক'ত, কি জেগাত আহি পেলাই দেখক, কেৱল শিল আৰু শিল, নদীত আকৌ পানী চানী একো নাই, পূৰা আমি ৰখি আছোঁ। কেৱল ইয়াত হাতীৰ গু বহুত আছে, মানে ইয়াত হাতী মানে কি ইয়াত হাতী চাতীও আহে চাগে। জংঘল আছে দূৰত, কিন্তু গছ চছ একো নাই। আমি ক'ত কি খাম কি কৰিম ভাবি পোৱা নাই। আহোঁতে বহুত কষ্ট হ'ল, নাজানো আৰু কি হয়, চাই লওঁ। আমি আমাৰ লগৰ কেইজনমান গৈছে, এই দেখিবলৈ গৈছে, পানী বিচাৰি গৈছে, যদি পানী পাওঁ আমি যাম। আৰু আমাৰ গাড়ীখন এনেকৈ বালিত ফাঁচি গ'ল। এয়া আমাৰ হেণ্ডিমেনে ক্লিয়াৰ কৰিবলৈ চাই আছে, আৰু আমাৰ লগৰবিলাকো চাই আছে। আমি এতিয়া বাছখন যিহেতু ফাঁচি, আমিতো এইখন উঠাব লাগিব। আমি অলপ চেষ্টা কৰি লওঁ, আৰু ক'তনো কি কৰিব পাৰোঁ ভাবি লওঁ। আৰু চাগে আমি জেগাটো চেঞ্জ কৰিম, আমি বেলেগ ঠাইলৈ যাম। আপোনালোকে মই নেক্সট ভিডিঅ'ত দেখিবলৈ পাব। এতিয়া কিনো দেখা পাওঁ চাই লওঁ।
আৰু আমি এনেকৈ সকলোৱে লগ হৈ আমাৰ লগৰবিলাকে বাছখন ঠেলি ঠেলি উঠাবলৈ চেষ্টা কৰি আছে, কিন্তু আৰু বজি গ'ল। আৰু আজি আমাৰ বহুত কেনা লাগিছে, শনি লাগিছে, আৰু আনখন বাছো এনেকৈ ফাঁচি গ'ল, আৰু আমাৰ কষ্টই কষ্ট আজি। এইটো ৰাস্তা অৰিজিনেল ৰাস্তা, যোনফালে আমি পিকনিক স্পটত যাব পাৰোঁ সেই ৰাস্তাটো পাই গ'লোঁ। এইটো ৰাস্তা মানুহ লোকেল মানুহক সুধিলোঁ। আমাৰ আচলতে প্ৰথমে ভুল হৈছিল, আমি প্ৰথমে সুধি যাব লাগিছিল, কিন্তু ইয়াত জনবসতি বহুত পাতল, মানুহ সুধিবলৈ মানুহ পোৱা নাছিলোঁ। ফাইনেলি এটা পালোঁ, আৰু এইফালে আমি যাম এতিয়া, এই ৰাস্তাতে পাই ফাইনেলি বহুত ধুনীয়া ঠাই এতিয়া পাই গ'লোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে কিমান প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা দৃশ্য এটা আপোনালোকে দেখিবলৈ পাইছে। আৰু এই ভিডিঅ'টোত মই কণ্টিনিউশ্যন কৰাটো অলপ মোৰ কাৰণে অসুবিধা হ'ব, কাৰণ এই ভিডিঅ'টো যিহেতু বহুত লং হৈ গ'ল। এই ভিডিঅ'টো আপোনালোকে যে আমাৰ কলামাটি, সেই কলামাটি বুলি ভিডিঅ'টো বনাইছিলোঁ, যিহেতু এনেকৈ আপলোড কৰি দিলোঁ। আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোত দেখিবলৈ পাব আমি ক'ত গ'লোঁ, কি কৰিলোঁ। তো নেক্সট ভিডিঅ' চাবৰ কাৰণে ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ'। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাব দিছোঁ। যেনে আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। থেংক ইউ অল।